বৰপেটাৰ পাটবাউসীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 1541 চনত স্থাপন কৰিছিল কুমাৰকুছি সত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰপেটালৈ অহাৰ পিছত প্ৰথমতে তেওঁ আছিল চুমপুৰা পিঠিত। তাৰে পিছত তেওঁ স্থাপন কৰিছিল কুমাৰকুছি সত্ৰ। 1541 চনত স্থাপন কৰা এই সত্ৰখন বৰ্তমান কেনে অৱস্থাত আছে তাকেই আপোনালোকক দেখুৱাবলৈ আমি আহি উপস্থিত হৈছোঁ এই সত্ৰখনলৈ। এই সত্ৰখন মহাপুৰুষজনাৰ বৰপেটালৈ অহাৰ পিছত স্থাপন কৰা দ্বিতীয়খন সত্ৰ। মহাপুৰুষজনাই সত্ৰখন স্থাপন কৰি 5 বছৰ কাল তাতে থাকি চোৱা চিতা কৰাৰ পাছত তেওঁ সত্ৰখনৰ দায়িত্ব তেওঁৰ ভাতৃ বনগয়াগিৰিক অৰ্পণ কৰি মহাপুৰুষজনাই বৰলচুঙলৈ অৰ্থাৎ বৰ্তমানৰ পাটবাউসীলৈ গুচি যায়। কিছু বছৰ সত্ৰখন পৰিচালনা কৰাৰ পিছত বনগয়াগিৰিও কুমাৰকুছিৰ পৰা তেওঁৰ জ্যেষ্ঠ ভাতৃৰ ওচৰলৈ আহে। কুসুম্বৰ ভূঞাৰ দুজন পুত্ৰ, একজন হৈছে বনগাইগিৰি, একজন হৈছে শংকৰ গুৰু ডাঙৰ। বনগাইগিৰি হৈছে সৰু বংশধৰ। যিহেতু কুমাৰকুছি আৰু বৰলচুঙৰ দূৰত্ব বেছি নাছিল, সেয়েহে বনগয়াগিৰিয়ে তাত থাকিয়েই কুমাৰকুছি সত্ৰখন পৰিচালনা কৰিছিল। বছৰৰ পিছত বছৰ এনেদৰেই চলি থাকিল সত্ৰখন। তাত কোনো ধৰণৰ বিশেষ পৰিৱৰ্তন দেখা নগ'ল। আন্তঃগাঁথনিৰ ক্ষেত্ৰতো শোচনীয় অৱস্থা সত্ৰখনৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। কিন্তু তাৰ পূৰ্বে ইয়াত মহাপুৰুষজনাই ব্যৱহাৰ কৰা এটা কুঁৱা আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এই কুঁৱাটো সংৰক্ষণৰ অভাৱত এনেদৰে পৰিত্যক্ত অৱস্থাত আচলতে ৰৈ আছে। সত্ৰখন এতিয়া সংৰক্ষণৰ অভাৱত মাৰ যোৱাৰ পথত। সেয়েহে সত্ৰত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পদশিলা আৰু গুৰু আসন আদি কুমাৰকুছি সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ ৰত্নকান্ত অধিকাৰীৰ বাপজনাৰ বাসগৃহতে ৰখা হৈছে। আনপিনে সত্ৰৰ সন্মুখেৰে পাৰ হৈ যোৱা নখন্দা নৈৰ গৰাখহনীয়াৰ ফলত সত্ৰ তথা সত্ৰৰ গাতে লাগি থকা নসত্ৰ গাঁওখনলৈও সংকট কঢ়িয়াই আনিছে। আৰু সত্ৰখনৰ পদশিলা বা গুৰু আসনীয়ালৈকে আপোনাৰ ঘৰলৈকে স্থানান্তৰ কৰিব লাগে। কিয় মানে এইটো ভাঙি চিঙি চুৰমাৰ হয়। চুৰমাৰ হোৱাৰ পিছত মই অনা নাই, মোৰ দেউতাই আনিছিল ইয়ালৈ। তাৰমানে ইয়াতে নাম প্ৰসংগ তাতেও অনুষ্ঠিত কৰা হয় আৰু ইয়াতো আৰু পূৰা সম্পূৰ্ণভাৱে কৰা হয়। আৰু আচলতে সত্ৰখনত সংৰক্ষণৰ অভাৱৰ কাৰণে এতিয়া তাত কিছুমান আছে কথা। কমললোচন তেওঁৰ পুত্ৰ আম গছৰ পৰা শহৰিলে স্বৰ্গলৈ যায়, ঠিক তেনেকুৱা কথা আছে। এতিয়া ধৰক সেই কটকবেলি বিলত আপোনাৰ এটা মহিলা মানে বৃদ্ধ তিৰোতা মেধিনী, এইটো মেধিনী ঘাট আছিল। তেওঁ সেই মেধিনী বুলি বুঢ়ী এজনে তাৰমানে নাৱেদি ইপাৰ সিপাৰ কৰিছিল মানুহবিলাকক, আৰু সেইকাৰণে সেইটো ঘাটৰ নাম আছিল মেধিনী ঘাট। আৰু ঠিক তেনেদৰে চান্দেৰী আই একজনে আছিল। চান্দেৰী আই আছিল শংকৰদেৱৰ ধাইমাতৃ। সেই চান্দেৰী আইও তাতে ভাগৱত পঢ়া শুনা কথাবিলাক এই ঘাটত মানুহবিলাকক শুনাইছিল। ঠিক তেনেদৰে চলি আছিল। তাৰপিছত তেওঁৰ ভাইক বনগাইগিৰিক তাৰে দায়িত্ব দি বৰলজাৰলৈ আহিল। বৰলজাৰত কিন্তু তেওঁ তাতে নাথাকিল, ইয়ালৈ গুচি আহিল। ককায়েকৰ মানে লগ নাপায়, ইয়াৰ পৰা তাতে পৰিচালনা কৰি আছিল আৰু আজিলৈ সেনেকেনে কৰি আছে। অৱশ্যে সত্ৰাধিকাৰজনে জনোৱা মতে পাটবাউসীত অৱস্থিত এই সত্ৰখনৰ লগতে আন 2খন সত্ৰৰ উন্নয়নৰ বাবে চৰকাৰে বিশেষ আঁচনি হাতত লৈছে। সত্ৰাধিকাৰগৰাকী আশাবাদী যে সত্ৰৰ আন্তঃগাঁথনি তথা উন্নয়নৰ কাম অতি শীঘ্ৰেই আৰম্ভ হ'ব। এতিয়া চৰকাৰে এইবাৰ দিছে আমাৰ 3খন ইয়াৰে, এই বৰলচুং বা বৰলজাৰ এইখনতো দিছে আৰু দামোদৰতো দিছে আৰু কুমাৰকুছি সেইখনতো দিছে। কিন্তু কাম চলিব সম্ভৱ জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা ভালদৰে হ'ব। এইটো মইতো ধৰি দিছোঁ বুলিতো চৰকাৰে ঠিকা দিয়ক, চৰকাৰে কামটো কৰক। আৰু এইটো চৰকাৰৰ আণ্ডাৰেই কৰিব দিছোঁ, কাৰণ আমাৰ কমিটিখনো দুৰ্বল, সিমান এটা হেৰি নহয়। এতিয়া মইতো অসুস্থ, পূৰা অসুস্থ। আজি 3 বছৰ পাৰ হৈ গ'ল, কৰি আছোঁ ধৰক।
বৰপেটাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সহযোগত জিলিয়াছ দাসৰ ৰিপৰ্ট লোকেল 18।